অসমৰ অৰ্থ-সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ক্ষুদ্ৰ চাহ খেতিয়ে গ্ৰাম্য অঞ্চলত বহুজনৰ কৰ্মসংস্থাপনৰ পথ দি আহিছে। নিজৰ সীমিত মূলধনেৰে পতিত মাটিত সংগ্ৰাম কৰি নিয়োজিত হোৱাৰ লগতে নিবনুৱা সমস্যা সমাধানত সহায় কৰি আহিছে। এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সুৰক্ষাৰ বাবে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই বিভিন্ন ধৰণেৰে কাম কৰি আহিছে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অন্তৰ্গত যোৰহাট জিলা সমিতিৰ ত্ৰয়োদশ কাৰ্যকালৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভাখনি যোৰহাটৰ মধ্য বাইপাছস্থিত সমিতিৰ স্থায়ী কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সন্থাৰ বৰ্তমান কৰ্মখতিয়ান দাঙি ধৰাৰ লগতে অসমৰ সেউজ বিপ্লৱক আৰু অধিক বলিষ্ঠভাৱে আগবঢ়াই নিয়াৰ ভৱিষ্যত কৰ্মপন্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰত্যেক জিলা সমিতিয়ে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰে। কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণৰ পাছতেই সংস্থাৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি জীৱন শইকীয়াই। স্মৃতি তৰ্পণ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে কাৰ্যকৰী সভাপতি মহম্মদ নাছিৰুদ্দিন আহমেদে। গছপুলি ৰোপণ কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক দুৰ্লভ বৰা আৰু কেন্দ্ৰীয় সদস্য মৃণাল বৰদলৈ। সমিতিৰ ফলক উন্মোচন কৰে জ্যেষ্ঠ জিলা কাৰ্যনিৰ্বাহক সদস্য অজিত দোলাকাষৰীয়াই। তাৰ পাছতে আৰম্ভ হয় সদস্যসকলৰ পঞ্জীয়ন। 11 বজাত জিলাৰ সাংস্কৃতিক উপসমিতিৰ দ্বাৰা প্ৰস্তুত কৰা শীৰ্ষ গীতেৰে মঞ্চ উন্মোচন কৰাৰ লগে লগেই সভাপতি জীৱন শইকীয়াৰ সভাপতিত্বত শুভাৰম্ভ কৰা সভাৰ উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ কুমাৰ দত্তই। কাৰ্যসূচী অনুসৰি সভাৰ উদ্দেশ্য ব্যাখ্যাত সম্পাদক কৃষ্ণপ্ৰসাদ শৰ্মাই বৰখতিত সমিতিখনৰ কৰ্মখতিয়ান দাঙি ধৰা, ভৱিষ্যত কৰ্মপন্থা গ্ৰহণ কৰা আৰু খেতিয়কসকলৰ বৰ্তমান হৈ থকা সমস্যাসমূহ আলোচনা কৰি পৰৱৰ্তী সময়ত সমাধান কৰিবলৈ এই সভাখন অনুষ্ঠিত কৰা হৈছে বুলি মন্তব্য কৰে। উদ্বোধক ৰাজেশ কুমাৰ দত্তই উপস্থিত সকলো ক্ষুদ্ৰ চাহ খেতিয়ক বন্ধুসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদকৰ লগতে যিসকল বিষয়ববীয়া বৈকুণ্ঠগামী হ'ল তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়কসকলে সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ বাবে সমিতিৰ প্ৰত্যেকজন বিষয়ববীয়াক নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। সভাত যোৰহাট জিলা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক অপূৰ্ব বৰগোহাঁই আৰু 14 নম্বৰত ACS লাভ কৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ কন্যা প্ৰিয়ম বৰাক সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসূচী অনুসৰি সমিতিৰ সম্পাদকে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে আৰু বিত্তীয় সম্পাদক প্ৰদীপ বৰাই বিত্ত প্ৰতিবেদন পাঠ কৰে আৰু সভাৰ আলোচনাৰ পাছত সৰ্বসন্মতিক্ৰমে গৃহীত হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ভাৰতীয় চাহ বৰ্ডৰ সহ সঞ্চালক নীৰজ কান্তি দাস। মুখ্য অতিথি হিচাপে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজেন বৰা আৰু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে সৰ্বভাৰতীয় চাহ সংস্থাৰ উপসভাপতি অচ্যুত প্ৰসাদ গগৈ। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতি আমাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক কাৰ্যকলাপ প্ৰথম বাৰ্ষিক সাধাৰণ সভাখন ইতিমধ্যে আজি সুচাৰুৰূপে সম্পন্ন হৈ আছে। বিশেষকৈ আমি জনাব বিচাৰিছোঁ যে আমাৰ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাংগঠনিক নীতিমতে আমি প্ৰতি বছৰে আমাৰ মাৰ্চৰ ভিতৰত সাধাৰণ সভা অধিৱেশনে এইখিনি সম্পন্ন হ'ব লাগে। ইতিমধ্যে যোৰহাট জিলা সমিতিৰ অন্তৰ্গত 11খন আঞ্চলিক সমিতিয়ে তেওঁলোকৰ সাধাৰণ সভাসমূহ সম্পন্ন কৰি আজি জিলা সমিতিৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰিছে। আৰু এই জিলা সমিতিৰ সাধাৰণ সভাখনত আমাৰ 11খন আঞ্চলিকৰ প্ৰতিনিধিসকলে আহি সভাখন কৰিছে। লগতে আজি বিশেষভাৱে এই সভাতে আমাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি পূৰ্ণবাদী আৰু আমাৰ প্ৰতিষ্ঠাপক সম্পাদক বৰাগোহাঁই এই দুয়োগৰাকীৰ লগতে আমাৰ কন্যা এগৰাকী প্ৰিয়ম বৰাই তেখেতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰশাসনিক বিষয়া হিচাপে তেখেতে মনোনীত হৈছে আৰু তেখেতকো এই সভাতে সম্বৰ্ধনা জনোৱা হৈছে। আৰু লগতে ভাৰতীয় চাহ বৰ্ডৰ সহকাৰী সঞ্চালক উপস্থিত হৈ তেখেতলোকৰ যিখিনি আঁচনি আছে সেই আঁচনি সন্দৰ্ভত আজি আমাৰ খেতিয়কসকলক তেওঁলোকে অৱগত কৰিলে। সম্পন্ন হৈছে আৰু আমাৰ খেতিয়কসকলো আজি বহুখিনি অৱগত হৈছে। আমি কেৱল খেতিয়কসকলে আমাৰ
খেতিয়কৰ সমস্যাৰ লগতে জড়িত নাথাকি সমাজৰ বিভিন্ন দিশত আমি আগবাঢ়ি যোৱাৰ কাৰণে আমাৰ প্ৰচেষ্টা লৈ আছে যোৰহাট বিশেষভাৱে। আৰু এটা নতুনকৈ কথা হৈছে যে আজি এটা গীত পৰিৱেশন হৈছে আমাৰ যে যোৰহাট জিলা সমিতিৰ আমাৰ কেইবাগৰাকী বিষয়ববীয়াই এটা গীত থিম চং হিচাপে প্ৰস্তুত কৰি সুচাৰুৰূপে আমাৰ খেতিয়কসকলে মানে গীতটো পৰিৱেশন কৰিছে সুন্দৰভাৱে। অনাগত দিনত আমি আশা ৰাখিছোঁ যে আমি সাংস্কৃতিক বা আৰ্থিক দিশৰ লগতে সমাজৰ অন্যান্য সকলোখিনি দিশত সংঘাতটোৱে খেতিয়কসকলক একত্ৰিত কৰি লৈ আগবাঢ়ি যোৱাত আমি কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে মই জিলা সমিতিৰ আমাৰ সম্পাদক কৃষ্ণ প্ৰসাদ অসমৰ প্ৰমুখ্যে সকলো বিষয়ববীয়াসকল সম্পূৰ্ণ সমিতিখনক ইয়াৰ বাবে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমাৰ যোৰহাট জিলা সমিতি এই ধৰণেই আমাৰ খেতিয়কসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আশা ৰাখিছোঁ।